নমস্কাৰ বন্ধু বান্ধৱীসকল সবকে স্বাগতম জনালোঁ অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেল অসম জব ফ্ৰী নেটৱৰ্কলৈ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিব যাই আছো বেংকৰে হওক বা প্ৰাইভেট কোম্পানী অফিচৰে হওক যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো অনলাইন খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব যৰ পৰা মই হঠাৎ আপোনাক চাকৰিৰ পৰা আপডেট দি থাকো আৰু আপুনি নিজেই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি প্ৰাইভেট বেংক আৰু অৰিজিনাল কপিখন মই কৈ দিম ক'ত পাব সো ভিডিওটো সম্পূৰ্ণ চাওক যাতে বস্তুখিনি ভালদৰে বুজি পায় নহলে বহুতে স্কিপ কৰি দিয়ে একো বুজি নাপায় ক'ত কি ভেকেন্সি ওলাইছে এনে এপ্লাই কৰি থাকে এনে এপ্লাই কৰিলে কিটাও ইন্টাৰভিউৰ কাৰণে নামাতে আৰু আপোনালোকৰ কিবা যদি ডাউট হৈছে চাকৰি নাপায় বুলি মই কালি ভিডিও আপোনালোকক দেখাই দিম বহুতে কমেন্ট কৰিয়ে থাকে কিমান চাকৰি পায় সো যাৰ বিলিভ হোৱা না কনসালটেন্সি ওচৰত যাব পাৰে হিয়তে মইতো ফ্ৰীতে জব আপডেটবোৰ এতে দি থাকিম যাৰ জৰুৰত বা প্ৰয়োজন হৈছে হিয়তে চাব পাৰে আৰু যোৱাকালি ভিডিওটো যদি সোনে চাবৰ মাইক্ৰ ফাইনেন্স বেংকৰ আজি ইন্টাৰভিউ আছিল আৰু ইন্টাৰভিউ হ'ব যদি সোনে চাবৰ আবেদন কৰিব পাৰে আসাম প্ৰাইভেট জব 2024 এফএমসিজি কোম্পানী ভেকেন্সি চলি আছে আসাম স্কিল ডেভেলপমেন্ট মিছনৰ জব মেলা চলি আছে বহুত কেখন ডিস্ট্ৰিক্টৰ হোৱা নাই কেখনমান ডিস্ট্ৰিক্টৰ হৈ গৈছে এপ্লাই কৰিব পাৰে এয়াৰটেলৰ ভেকেন্সি চলি আছে খোৱাপানী কোম্পানী শপিং মল অল আসাম প্ৰাইভেট জব বিছলাৰী কোম্পানী জুৱেলাৰী গহনা কোম্পানী সব বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে হেইটো কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে নহলে বুজি নাপাব একো কোনো এক্সাম দিব নালাগে কোনো ফিজ দিব নালাগে ডাইৰেক্ট এপ্লাই কৰক তাৰ পিছত ইন্টাৰভিউলৈ যাওক প্ৰথম ভেকেন্সি গ্লোবাল স্পিৰিটছ নামৰ এটা ব্ৰেণ্ডৰ পৰা আহিছে আৰু মেল ফিমেল বিচৰা হৈছে সেল এক্সিকিউটিভৰ কাৰণে 5 জন গুৱাহাটী আৰু শিলং লোকেশনৰ কাৰণে স্কিল আৰু কোৱালিফিকেশন খিনি পঢ়ি ল'ব পাৰে গ্ৰেজুৱেট কৰা হ'ব লাগিব যদি হস্পিটালেৰ বেকগ্ৰাউণ্ড হয় প্ৰেফাৰেন্স দিয়ব সেল মোটিভেটেড আৰু ৰিজাল্ট ড্ৰাইভেন হ'ব লাগিব গুৱাহাটী আৰু শিলং মাৰ্কেট অন ট্ৰেড ল্যান্ডস্কেপ নলেজ হ'ব লাগিব সো কিনি পঢ়ি ল'ব ৰেসপন্সিবিলিটি কিছুমান আছে যেনেকৈ ষ্ট্ৰেটেজি সেলছ আৰু মাৰ্কেটিং প্ল্যান ফৰ অন ট্ৰেড গ্ৰোথ build strong relationship with bar restaurant hotel identify new opportunities and execute engaging promotional event so interested hoy jodi apnalor kunto post application applied for the post of sale executive boli likhi eitu email pothai dibo pare 8 january ভিতৰত হেইমতে পিছলৈ যদি ইন্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ৰিকুৱাৰ্ড ক্যান্ডিডেট মেল ফিমেল হু ক্যান হ্যান্ডেল সোশ্যাল মিডিয়া মানে ফেসবুক ইনষ্টাগ্ৰাম এইবোৰ পেজ হ্যান্ডেল কৰিব পাৰিব লাগিব স্মাৰ্ট অফিস কাম ফ্ৰন্ট অফিস এচিষ্টেণ্ট ফিমেলৰ কাৰণে হয় এটা যাতে মেলে এপ্লাই নকৰে ফৰ গুৱাহাটী বেস্ট ৰিপুটেড জেমছ আৰু জুৱেলাৰী শ্বৰুম মানে কিউৰো ইয়াংৰ পৰা আহিছে সাকে ইমেইল আইডি দিয়া নাই ডাইৰেক্ট কন্টাক্ট নম্বৰ ফোন নম্বৰ আৰু লেণ্ডলাইন নম্বৰ দিয়া আছে 7 জানুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেন্সি ৰিলায়েন্স জিঅ আৰু এইটোৰ অৰিজিনাল কপিখন জাক লাগে টেলিগ্ৰাম গ্ৰুপটো জয়েন হ'ব টেলিগ্ৰাম গ্ৰুপত মই দি দিম ৰিলায়েন্সৰ অৰিজিনাল কপিখন পঢ়ি ল'ব পাৰে Home Connect Master Supervisor Coordinator and oversee all aspect of তিনিটা ভেকেন্সি আছে 2 পৰা 3 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব সাৰ্ভিসত কাম কৰা গুৱাহাটী আৰু বঙাইগাঁও লোকেশনৰ কাৰণে গ্ৰেজুৱেট বা বিটেক কৰা হ'ব লাগিব জব ডেসক্ৰিপচন খিনি নিজে পঢ়ি ল'ব পাৰে আৰু ইমেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি যোগা ট্ৰেইনাৰ ভেকেন্সি ফৰ আৱাৰ প্লেন্ট এট খটকাটি কাৰ্বি আংলং যোগা টিচাৰৰ কাৰণে 1 ইয়াৰ আপোনালোকৰ ট্ৰেইনিং হ'ব লাগিব যোগা ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট সেলাৰি নেগোচিয়েবল হ'ব 1 পৰা 5 ইয়াৰ্ছ এটা ৰিলেভেন্ট এক্সপেৰিয়েন্স বা অভিজ্ঞতা লাগিব ইমেইল আইডি দি আছে 8 জানুৱাৰী হ'ব এটো 8 জানুৱাৰী আগত আবেদন কৰিব পাৰে ডিসেম্বৰ নহয় কেটা অলপমান টাইপিং মিস্টেক হৈ গৈছে সৰি এটো কাৰণে যেটো ডিসেম্বৰ মাহে চলি আছিল সো একেটা 9 জানুৱাৰী হ'ব 9 জানুৱাৰী 2023 জুনকেটা ডিসেম্বৰ আছে মই বড় ঠিক কৰি দিম ইটা টাইপিং কৰাত অলপমান মিস্টেক হৈ আছে একেদিন যেহেতু জুনে টাইপিং কৰে তেওঁ নতুন হয় চলমান বুজাওক আৰু এখিনি পুৰণাজন আহিব কেইদিনমান পিছত টাইপিংটো বৰ ঠিক হৈ যাব ভেকেন্সি নেক্সট ভেকেন্সি আহিছে আপোনালোকৰ সানভিলে হস্পিটেল পূৰ্বাঞ্চল পথ মথুৰানগৰ জিএস ৰোড গুৱাহাটী তাৰপিছত আপোনালোকৰ ভেকেন্সি এটা আহিছে চাই ল'ব ডক্টৰৰ ভেকেন্সি হয় যোনজন ইন্টাৰেস্টেড বা এমবিবিএছ কৰা হয় এপ্লাই কৰিব পাৰে নে ভেকেন্সি নলবাৰীৰ পৰা আহিছে ৰিকুৱাৰ্ড এইচআৰ মেডিকেল সুপাৰিনটেন্ডেন্ট ফৰ এ মাল্টি স্পেশালিটি হস্পিটেল এট নলবাৰী অভিজ্ঞতা হ'ব লাগে 5 বছৰ হস্পিটেলত এটা কাম কৰা কন্টাক্ট নম্বৰ ইমেইল আইডি দিয়া আছে এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি এপ্লিকেশন আৰ ইনভাইটেড ফ্ৰম এলিজিবল ক্যান্ডিডেট টু ফিল আপ দ্য ফলোইং পজিশন ইন নিউলি এস্টাব্লিশড বি ফাৰ্মা বা ডি ফাৰ্মা কলেজ আন্ডাৰ এইচএম পাব্লিক ট্ৰাষ্ট হোজাই আসাম প্ৰিন্সিপালৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশন এম ফাৰ্মা বা পিএইচডি আৰু 5 বছৰ অভিজ্ঞতা হ'ব লাগে এসিস্টেন্ট প্ৰফেছৰৰ কাৰণে
মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন এম ফাৰ্মা এনি স্পেচিয়েলাইজেশ্যন লেকচাৰৰ কাৰণে বি ফাৰ্মা গ্ৰেজুৱেট উইথ ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব এলিজিবল কেণ্ডিডেটবোৰে আপোনালোকৰ নিজৰ বায়'ডাটাখন ফটোগ্ৰাফৰ সৈতে ইমেইল কৰি দিব পাৰে ভেকেঞ্চি ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব পাৰে টাটা মটৰ্ছ কমাৰ্চিয়েল ভেহিকল ডিলাৰশ্বিপৰ কাৰণে ইন শ্বিলং সাৰ্ভিস এডভাইজাৰ 3টা ফ্লোৰ সুপাৰভাইজাৰ 3টা হেড টেকনিচিয়ানৰ 5টা সেমি হেড টেকনিচিয়ানৰ 3টা হেড ইলেক্ট্ৰিচিয়ানৰ 3টা আৰু একেটা কাৰণে কোৱালিফিকেশ্যন আইটিআই কৰা হ'ব লাগিব আৰু কালি আপোনালোকৰ ইণ্টাৰভিউ আছে 11টা পৰা 5টা বজালৈ শ্বিলঙত ইন্টাৰেষ্টেড শ্বিলঙত ইণ্টাৰভিউ নহয় চাগে আৰু ফোন কৰি ল'ব পাৰে গুৱাহাটীতে চাগে ইণ্টাৰভিউটো হ'ব কিন্তু ডিলাৰশ্বিপখন শ্বিলঙত হ'ব সো পোষ্টিং হ'লে শ্বিলঙতে হ'ব নেভিগেন্সি এছএন স্কুল অফ নাৰ্ছিং তেজপুৰৰ পৰা আহিছে প্ৰিন্সিপাল এমএসসি নাৰ্ছ আৰু 5 বছৰ অভিজ্ঞতা হ'ব লাগিব ফেকাল্টি বিএসসি নাৰ্ছ এটো কাৰণে 5টা ভেকেন্সি আছে কন্টাক্ট নম্বৰ দি আছে 8 জানুৱাৰীৰ আগত আবেদন কৰক ভেকেন্সি মহৰ্ষি বিদ্যা মন্দিৰ স্কুল পলাশবাৰীৰ পৰা ভেকেন্সি টিচাৰ কম্পিউটাৰ টিচাৰ এটো কাৰণে বিসিএ বা এমসিএ কৰা হলে হল বেছি কোৱালিফিকেশ্যন নালাগে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে ভেকেন্সি যোনটো আপোনাৰ ৰখি আছিল উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি অনলি ফৰ ফিমেল এটো যে মেল এপ্লাই নকৰে কাস্টমাৰ কেয়াৰ ৰিপ্ৰেজেন্টেটিভ মানে ফ্ৰন্ট ডেস্ক এটা সিটিং জব বেংকত বহুত কম ভেকেন্সি সিটিং জবৰ ওলাই এইটো এটা ওলাইছে সো আবেদন কৰিব পাৰে আপুনি জানে প্ৰাইভেট বেংকত বেছিভাগ সেলছৰে জব ওলাই সো এইটো কাৰণে আপোনালোকৰ লোকেল ল্যাঙ্গুৱেজ অসমীয়া ল্যাঙ্গুৱেজ জানিব লাগিব সো এখিনি বেংকৰ ৰিলেটেড কামবোৰ জানিব লাগিব পঢ়ি ল'ব এইবোৰ আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু মিনিমাম 1 to 2 ইয়াৰ্ছ এটা কাস্টমাৰ সাৰ্ভিসৰ অভিজ্ঞতা লাগিব তিতাবৰ আসামৰ পৰা ভেকেন্সি আহিছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিল দুটা ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিব পাৰে আৰু যাক যাক অৰিজিনাল কপিখন লাগে আমাৰ WhatsApp পেজত জয়েন কৰি থব বা WhatsApp গ্ৰুপত জয়েন হৈ থব তাতে মই ৰাতি আপোনাৰ অৰিজিনাল কপি এটা দি দিম তাতে চাই লৈ আৰামছে আবেদন কৰিব পাৰিব 10 জানুৱাৰীৰ আগত আবেদন কৰক ভেকেন্সি সেলছ অফিচাৰ ভেকেন্সি লাইবিলিটি সেলছৰ কাৰণে একুইজিশন মেনেজাৰ 3 বছৰ ৰিলেভেন্ট এক্সপেৰিয়েন্স লাগিব এসিস্ট্যান্ট একুইজিশন মেনেজাৰ 1 to less than 3 years of relevant experience business development executive 0 to 1 years relevant experience candidate আপোনালোকৰ marketing sales experience লাগিব qualification any graduate or masters degree holder can apply তিতাবৰ আসামৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে সো 4টা ভেকেন্সি আছে ফ্ৰেছাৰ্ছৰ কাৰণে খালি এইটো আছে বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভ মানে 0 to 1 years 0 মানে হল ফ্ৰেছাৰ্ছ আৰু 1 ইয়াৰৰ ভিতৰত যাৰ যাৰ অভিজ্ঞতা আছে আবেদন কৰিব পাৰে বাকি একুইজিশন মেনেজাৰ 3 বছৰ এসিস্ট্যান্ট একুইজিশন মেনেজাৰ 1 তোৰ পৰা 3 বছৰ লাগিব আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰা হ'ব লাগিব মাষ্টাৰ ডিগ্ৰী হলে আবেদন কৰিব পাৰিব তিতাবৰৰ পৰা আহিছে ইমেইল আইডি দুটা দি আছে 10 জানুৱাৰীৰ আগত আবেদন কৰক সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভালে ভিডিওটো এটা লাইক কৰি দিয়ক আৰু এম ৰাখিছো 100+ লাইকৰ তেতিয়া কালি ৰাতিপুৱা এটা ভাল ভিডিও আহিব স্পেশাল ভিডিও 100+ লাইক এটা কৰক স্পেশাল ভিডিও এটা আনিম আৰু আজিলৈ মানে ভিডিওটো যদি ভাল লাগে লাইকটো কৰিব আৰু কিবা সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আৰু WhatsApp গ্ৰুপ Facebook গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ যদি জয়েন হ'ব পাৰে তাতে বেলেগ বেলেগ আপডেটবোৰ বিভিন্ন আপডেট পাই থাকিব আজিলৈ মানে